তিনিদিনীয়াকৈ আৰম্ভ হৈছে খাদ্যমেলা চৌদিশে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশৰ দেহিংচাং বহুমুখী প্ৰকল্প পাৰিপিল মৎস্য পালন কেন্দ্ৰ আৰু পৰ্যটন কেন্দ্ৰ তথা সমষ্টিটোৰ বিধায়ক বিমল বৰাৰ উদ্যোগত আৰু বৰপাম গাঁও পঞ্চায়তৰ সহযোগত আৰম্ভ হৈছে এই থলুৱা খাদ্যমেলা মুকলি কৰে সমষ্টিটোৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাই নতুনৰ আগমন নিশ্চয় সকলোৰে কাৰণে ভাল কথা বহুমুখী প্ৰকল্প বিশেষভাৱে দিচাঙৰ এটা এৰাহতি দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ পৰি আছিল পানীবিলত আৰু এই অব্যৱহৃত হৈ থকা এই এৰাহতিটো আমাৰ স্থানীয় যুৱকসকলৰ সহযোগত আমি মৎস্য উৎপাদনৰ এক কেন্দ্ৰ হিচাপে আমি গঢ়ি তুলিলোঁ আৰু যাৰ বাবে প্ৰায় 120 জন স্থানীয় যুৱকে মৎস্য পালনেৰে যোৱা দিনবিলাকত তেওঁলোকে স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰিছে আৰু যোৱা বছৰৰ পৰা সেই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নতুন বছৰক আদৰাৰ উৎসৱ জাতীয় আৰু এটা খুব সুন্দৰ ব্যৱস্থা এটা গঢ়ি তুলিছে সকলো ৰাইজে ইয়াত সহযোগিতা আগবঢ়াইছে আৰু ইয়াতে বিভিন্ন ধৰণৰ উৎপাদনমুখী কামো ইতিমধ্যে আৰম্ভ হৈছে আমাৰ আত্মনিৰ্ভৰ অসম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সপোন অসমখনক আমাৰ ৰাষ্ট্ৰৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা লাভ কৰা তাৰ কাৰণে আমাৰ উদ্যমী যুৱক যুৱতীসকলক বিভিন্ন ধৰণে দিহা পৰামৰ্শৰ পৰা প্ৰশিক্ষণ ইত্যাদিৰ পৰা আৰম্ভ কৰি এখন বজাৰো যাতে দিব পৰা যায় তাৰ কাৰণে প্ৰয়াস আমি কৰিছোঁ এইবাৰো এই নতুন বছৰ কেৱল ফূৰ্তি তামাচাই নহয় বৰঞ্চ আমি স্থানীয় যুৱক যুৱতীসকলক কেনেধৰণে আত্মসংস্থাপনৰ পথ তেওঁলোকে পাব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ স্কিল ট্ৰেইনিঙো অহা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত